হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত ৰঙানী বিধানসভা সমষ্টিৰ যি বিজয়ী প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা বাগগৃহত আৰু ঋষিৰাজ হাজৰিকা বাগগৃহত ইতিমধ্যে পুৱাৰে পৰা শ শ কৰ্মী আৰু সমৰ্থকে তেওঁক শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই শ শ লোক ওলাই আহিছে ঋষিৰাজ বাগগৃহলৈ আৰু এনেদৰে এতিয়া ঋষিৰাজ হাজৰিকাক সমৰ্থনত তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকক শুভেচ্ছা তথা তেওঁ অভিনন্দন জনোৱা লক্ষ্যৰে তেওঁ ওলাই আহিছে। এইদৰে এতিয়া এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঋষিৰাজ বাগগৃহত আৰু মোৰ লগত ঋষিৰাজ হাজৰিকা আছে, তেওঁৰ পৰা মই পুনৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। নৱগঠিত ৰঙানী বিধানসভা সমষ্টিত আপুনি প্ৰথমজন বিধায়ক, কি অনুভৱ? চাওক, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় যে মই কৈছোঁৱেই যে এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰাক ৰঙানদী এটা নৱগঠিত বিধানসভা সমষ্টি ইতিহাসৰ প্ৰথমজন বিধায়ক হোৱাৰ যি সুযোগ দিলে, এয়া মোৰ ৰঙানদীৰ প্ৰত্যেকগৰাকী আই মাতৃ পিতৃ জ্যেষ্ঠ সতীৰ্থসকলৰ জয়। আৰু মই কৈছোঁৱেই যে আজি এজন LP স্কুলৰ শিক্ষকৰ ল'ৰাৰ ওপৰত বিশ্বাস দেখাই ভাৰতীয় জনতা পাৰ্টীয়ে আমাক প্ৰাৰ্থিত্ব দিছিল আৰু তাৰ লগে লগে ৰঙানদীৰ প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন লোকে একচিটিয়াভাৱে আজি আমাক ভোটদান কৰি আজি যি আমাক বিজয়মালা পিন্ধাইছে। অহা সময়ছোৱাত আমি ৰঙানদীবাসী ৰাইজৰ কাৰণে প্ৰতিটো পল, মই আগতেও কৈছিলোঁ যে ঋষিৰাজ হাজৰিকা ভূখণ্ডত জীয়াই থকালৈকে এই জীৱন ৰাইজৰ কাৰণে উৎসৰ্গিত জীৱন। আৰু এই গোটেই যোৱা 8টা বছৰে যিবোৰ সেৱা যি ধৰণে ৰাইজক যিবোৰ কথা কৈছিলোঁ সেই কথাবোৰ এতিয়া হাতে কামে পালন কৰাৰ সময়। মোক ৰাইজে 5টা বছৰৰ কাৰণে মোক কাম কৰাৰ সুযোগ দিছে। মোৰ এটা ইচ্ছা থাকিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা 5 বছৰত আমি অসমৰ 10টা লেখত ল'বলগীয়া বিধানসভা সমষ্টিৰ ভিতৰত ৰঙানদীকো অন্তৰ্ভুক্ত কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। কিন্তু এই ৰাজনৈতিক যাত্ৰা কিন্তু খুব প্ৰত্যাহ্বান আছিলে, বহুত প্ৰত্যাহ্বানৰ মাজেৰে আজি এই স্থানত উপনীত হৈছে। আমি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে আমি প্ৰতিটো মুহূৰ্ততে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই লাগিব। এইটো আমাৰ ব্যৱস্থা। আপুনিও যিহেতু এজন মধ্যবিত্ত পৰিয়ালৰ পৰা বিলং কৰে, আপোনালোকে জানে। কাৰণ এচাম লোকে ভাবে যে এই বিধায়ক এনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ হ'বৰ কাৰণে কোনোবা ৰজা মহাৰাজাৰ পিতেক হ'ব লাগিব। এই ধাৰণাৰ মই অৱসান ঘটাই ৰঙানদীত এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিম কৈছিলোঁ যে অহা 5 বছৰৰ পিছত দিন হাজিৰা কৰা মানুহজনৰ ল'ৰাটোৱেও ক'ব পাৰিব যদি মোৰ যোগ্যতা আছে মই ৰঙানদীৰ বিধায়ক হ'ম, তেনেকুৱা পৰিৱেশ নিৰ্মাণ কৰা হ'ব। যিহেতু সমষ্টিটো বহুত কাম কৰিবলগীয়া আছে, কেনেধৰণে পৰিকল্পনা যুগুত কৰিছে আৰু কি পৰিকল্পনা? চাওক, যোৱাকালি মোৰ ফলাফল ওলাইছে। আজি মই নিৰ্বাচনত জয়ী হৈ অহাৰ পিছত প্ৰথমটো দিন মই আজিয়ে বহু কথা ক'ব বিচৰা নাই। পৰ্যায়ক্ৰমে আমি আপোনালোকক নিমন্ত্ৰণ জনাম, আমি আলোচনা কৰিম আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। এই গোটেই পৰিকল্পনাসমূহ আমি একত্ৰিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু সকলো শুভাকাংক্ষীক লগত লৈ আমি আহিবলগীয়া 5টা বছৰত ৰঙানদীক উন্নয়নৰ দিশে লৈ যাবৰ কাৰণে সংকল্পবদ্ধ। আজিৰ দিনটোত বিশেষ কি আছে? আপুনি যে গোটেই দেখিছোঁ পুৱাৰে পৰা শ আজি যোৱাকালি নিশাই প্ৰায় 10,000 অধিক ৰাইজ আহিছে। মই জানিছিলোঁ যে আজি দিনটোত প্ৰায় 20,000 পৰা 30,000 মানুহ অতি কমে আমাৰ গৃহলৈকে আহিব। আজি ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে আহিছে আৰু এই ঋষিৰাজ হাজৰিকাৰ ঘৰত 10,000 15,000 মানুহ অহাটো একেবাৰে নতুন কথা নহয় যে আজি বিধায়ক হৈ আহিছোঁ, এনেকুৱা নহয়। মোৰ ঘৰত ৰাইজ আহে কাৰণ ৰাইজে ভাবে যে এইখন আমাৰ ঘৰ আৰু সেইকাৰণে ইয়াত কোনোবাই ক'ত কি কৰিছে নকৰিছে বৰ হিচাপ ল'বলগীয়া নাই। ৰাইজে নিজে আহে, নিজে কৰে, নিজে কৰি গৈ থাকে। আমাৰ ইয়াত কোনো ৰজা মহাৰাজা MLA বিধায়ক এইবিলাক চিষ্টেম ইয়াত নচলে। মই কৈছিলোঁ যে আগতেও মই কৈছিলোঁ যে মই ৰঙানদীৰ নেতা নহয়, মই বেটা আৰু আহিবলগীয়া সময়তো মই বেটা হৈ থাকিবৰ কাৰণে সংকল্পবদ্ধ। শেষত সমষ্টিবাসী ৰাইজক উদ্দেশ্যি কি ক'ব আপুনি? চাওক, সমষ্টিবাসী ৰাইজক উদ্দেশ্যি মোৰ ক'বলগীয়া এইটো কাৰণে নাই, ৰাইজে মোক ক'ব মই 5 বছৰ কেনেকৈ কৰিব লাগে আৰু ইতিমধ্যে ৰাইজে মোক স্পষ্টভাৱে কিছুমান বাট দেখুৱাই থৈছে, সেই বাটেৰে মই আগুৱাই যাবৰ কাৰণে সংকল্পবদ্ধ।